যিসকলে আপোনাৰ অপপ্ৰচাৰ চলাইছে বৌ মাফিয়া বুলি, মানে যদি দেউতা যদি বৌ মাফিয়া হয় তেনেহ'লে মোৰ দেউতাক মানে শাস্তি হ'ব লাগে। আৰু যিসকলে ভুৱা প্ৰচাৰ চলাইছে, যদি মোৰ দেউতা কিবা বৌ মাফিয়া নহয় তেওঁ সিহঁতৰ শাস্তি হ'ব লাগে। মই CM ছাৰক অনুৰোধ কৰিছোঁ যাতে বস্তুটো তদন্ত কৰি চাই, যদি মোৰ দেউতা যদি হেৰি হৈ থাকে না, দুখী হৈ থাকে তেনেহ'লে শাস্তি হ'ব লাগে, নহ'লে তাহাঁতে যে মোৰ দেউতাৰ মানে মিছা অপবাদ কৰিছে সিহঁতৰো শাস্তি হ'ব লাগে। চোৱা মতে মই নেকবৰ আলী নামত এটা ভুৱা প্ৰচাৰ ওলাইছে, তেওঁ বুলি আপোনাৰ বৌ মাফিয়া হয় বুলি, কিন্তু তেখেত মোৰ ফাদাৰ হয়। তেখেতে মানে এনেকুৱা মানে কামত কেতিয়াও জড়িত নহয়, ভুৱা প্ৰচাৰ বুলি এনে নিউজটো ওলাইছে, কিন্তু মোৰ ফাদাৰ হয়। তেওঁ কৰ্মসূত্ৰে এনেতো ঘৰতে নাথাকে, মানে বেছিভাগ বাহিৰতে থাকে। মানে এনেকুৱা প্ৰচাৰ ওলাইছে, মানে আৰু কি ক'ম, মানে তেখেতে মোক আজি দুখটো প্ৰকাশ কৰিছে নিউজটো চাই ছ'চিয়েল মিডিয়াত। আজি দেউতাৰ গাত মানে ছ'চিয়েল মিডিয়াত নিউজটো চাই মানে বহুত আঘাত পাইছে। এতিয়া মানে ভুৱা প্ৰচাৰৰ কাৰণে আমি মানে ভুৱা নিউজটো প্ৰচাৰৰ কাৰণে আমি মানে আইনী মানে যুঁজ ল'ম। মানে যিখিনি মানে তাহাঁতে নিউজটো বজাইছে সম্পূৰ্ণ তাহাঁতে ভুৱা, আমি আইনী ব্যৱস্থা ল'ম। তো তাহাঁতে বজাইছে, কিন্তু এনেকুৱা নিউজটো বজাইছে আমাৰ য'ত নিউজটো ধৰি লওক য'ত মানে হেৰি হৈছে, দুটা গাঁৱত বিভক্ত হৈছে। এটা সেইটো গাঁও অলৰেডি বেলেগ, এইটো গাঁৱেই বেলেগ। সিহঁতে যোনটো বজাব লাগিছিলে সেইটো নবজাই তাহাঁতে বেলেগ আনি মানে আমাক কিবা একদম টাৰ্গেট কৰি তাহাঁতে নিউজটো এনেই ভুৱা প্ৰচাৰ কৰি বজাইছে সিহঁতে। এতিয়া আমি আইনী ব্যৱস্থা ল'ম, যি ল'ব লাগে। ৰচিদুল ইছলাম, মই সোণাৰী গাঁৱৰ বাসিন্দা, আৰু মই দেখা পাই আছোঁ সৰুৰে পৰাই নেকবৰ আলী ডাঙৰীয়া তেখেত আগৰ পৰাই এইটো গাঁৱতে বসবাস কৰি আছে, আৰু তেখেত কাম সূত্ৰে বেছিভাগ সময় বাহিৰত থাকে, কিন্তু গাঁৱত আহে, কেতিয়াবা আহে। কিন্তু তেখেত যে এনেকুৱা ভুৱা মাফিয়াৰ লগত জড়িত তেনেকুৱা একো নহয়। একদম তেখেতে বা যিসকলে ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিছে সেইটো একদম মিছা হয়, সেইটো কেতিয়াও সঁচা হ'ব নোৱাৰে। মই দেখিছোঁ, কিন্তু সেইখিনি যদি ভুৱা মাফিয়াৰ লগত নেকবৰ আলী ডাঙৰীয়া জড়িত হয় তেখেতৰ শাস্তি হ'ব লাগে। আৰু যদি যিসকলে এইটো প্ৰচাৰ কৰিছে, অপপ্ৰচাৰ কৰিছে, কিন্তু তেখেতৰ ওপৰতো মই ভাবোঁ শাস্তি হ'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।